আজি আমাৰ ডিমৌ চাৰিআলি কলেজত এখন এৱাৰনেছ প্ৰগ্ৰাম মানে সজাগতা শিবিৰ পতা হৈছিলে। স্পেচিয়েলি আমাৰ টাৰ্গেট আছিলে যিখিনি ষ্টুডেণ্ট 4th CM পাৰ হৈ জাষ্ট পৰীক্ষা দি আদায় হৈছে, তেওঁলোকক যাতে তেওঁলোকৰ সজাগতা আনিব পাৰি, তেওঁলোকৰ সময়খিনি যাতে নষ্ট নহয়, সেইটো উদ্দেশ্যে আমি ইয়াত সজাগতা শিবিৰ পাতিছিলোঁ। ৰিচা ফাউণ্ডেশ্যন আৰু IIEৰ লগত আৰু RCT ধেমাজিৰ লগত যুটীয়াভাৱে আমি কণ্টেক্ট কৰিছিলোঁ। ইয়াত যথেষ্ট আমাৰ ভাল সঁহাৰি পাইছোঁ। ষ্টুডেণ্টবিলাক যথেষ্ট উৎসাহিত দেখিছোঁ আৰু তেওঁলোকক বুজাই দিয়া হৈছে আমিনো কিহৰ কাৰণে সেই সজাগতা পাতিছোঁ, কি উদ্দেশ্য, তাৰ ভৱিষ্যতৰ এফেক্টটো কি হ'ব, এইখিনি আমি পাতিছোঁ। মই নিজে ধেমাজি RCT ডাইৰেক্টৰ শ্ৰী ঘনকান্ত বসুমতাৰী, মোৰ ফালৰ পৰাও মই আমাৰ যিখিনি সা সুবিধা আছে, ট্ৰেইনিং যিখিনি লোৱা হয় স্বাৱলম্বিতাৰ কাৰণে, এইখিনিও যদি কিঞ্চিত মানুহ যদি সহায় কৰে, এইখিনি বুজাই দিয়া হৈছে। কাৰণ আজিকালি যুগত আমাৰ নিবনুৱা সমস্যাটো বহুত ডাঙৰ সমস্যা হৈছে। এইখিনি যদি আমি ইয়াতেই অলপ য'ত কিঞ্চিত যদি মানে আমি সহায় কৰি অলপ যদি দেশৰ কাৰণে যদি আমি অৰিহণা যোগাব পাৰোঁ, এইখিনি আমি ধন্য বুলি মানিম। এইটো উদ্দেশ্যে আমি এইখিনি সজাগতা শিবিৰ আমি পাতিছিলোঁ। একচুৱেলি আমাৰ ইয়াততো ধেমাজিটো ৰুৰেল এৰিয়াই হয়, গতিকে তাত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোক গাঁৱৰে হয়। গতিকে তেওঁলোকে যদি এইখিনি সময়ত মাক বাপেকক সহায় কৰিবৰ কাৰণে, ঘৰততো 24 ঘণ্টাই পঢ়ি নাথাকে দিয়কচোন, গতিকে তাতে যদি মাক বাপেকক অলপ হ'লেও সহায় কৰে, এইখিনি পঢ়ি থাকিলেও মোৰ মতে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ ভিত্তিত বা নিজৰ ইচ্ছাৰ ভিত্তিত এইখিনি কৰিব পাৰিব বুলি মই ভাবোঁ। আমি আজি এই ৰীতা অনুষ্ঠানৰ এই সভাত বহুতো কথা শিকিব পাইছোঁ আৰু আমি খুবেই আনন্দিত যে আমি ইয়াৰ পৰা আমি আমাৰ শিক্ষা জীৱন সমাপ্ত কৰি কেনেদৰে আমাৰ জীৱনত আমি আগবাঢ়ি যাব পাৰিম, কেনেদৰে আমি শিক্ষা ল'ব লাগে, তাৰ বিষয়ে আমি বহুতো কথা শিকিব পাইছোঁ। এই কথা আমি শিকাৰ কাৰণে আৰু শিকোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। আৰু আমি এই কথা শিকিব পাই আমি বহুত আনন্দিত পাইছোঁ। সৰু সৰু শিক্ষা মানে আমি বহুতো শিক্ষা লাভ কৰিছোঁ, যেনেদৰে আমি শিক্ষা গ্ৰহণ কৰাৰ লগতে আমি ঘৰৰ পৰাও সৰু সৰু ব্যৱসায় কৰিব পাৰিম। যেনেদৰে আমি কাটিং, কাপোৰ চাপোৰ চিলাই কিনে আৰু কিছুমান এনেদৰে ঘৰৰ ঘৰুৱা কামৰ পৰাও বহুতো আমি এনেদৰে ব্যৱসায় কৰিব পাৰিম। পঢ়া শুনা কৰি থকাৰ সময়তো আমি বহুতৰে শিক্ষা গ্ৰহণ কৰি আৰু এইটো ঘৰুৱা শিক্ষাও আমাৰ কাৰণে এটা নতুন নতুন শিক্ষা আৰু কৌশল আমাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।